মই গোটেই জাতি সত্তাটোৰ কথা কৈ দিব পাৰিম। কাৰণ এটা জাতি সত্তা এখন কিতাপত অন্তৰ্নিহিত হৈ থাকে আৰু এখন কিতাপত এটা জাতিৰ সত্তা অন্তৰ্নিহিত হৈ থাকে। গতিকে চিঠিখন চাই অনুজসকলে এটা প্ৰেৰণাৰ উৎস পাব। গতিকে এইটো মই প্ৰসংগত উল্লেখ কৰিলোঁ। দ্বিতীয়তে যিসকলৰ চেষ্টাত এই কাৰ্যসূচী সম্পন্ন হৈছে, কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে আপোনালোকে হয়তো এমাহ ডেৰ মাহৰ পৰা অশেষ কষ্ট কৰি আহিছে। আমাৰ বেদৰ মতে, ভগৱানৰ মতে যে মোৰ কামৰ কাৰণে যদি কোনোবাই এটা খোজ দিব পাৰে, তাৰ প্ৰতিটো খোজৰ মূল্য পদে পদে অশ্বমেধ ফলন প্ৰাপ্তি নিৰ্দস্য। ভগৱানৰ কৰ্মৰ কাৰণে এটা খোজ দিব পৰাটো আমাৰ কাৰণে পৰম ভাগ্য। আৰু যিসকলে আহি আজি অংশগ্ৰহণ কৰিছে তেওঁলোকো ভাগ্যৱান। কাৰণ জীৱনৰ যিটো দিনত আমি ঈশ্বৰ কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিম, সেইদিনা আমাৰ জীৱনত অক্ষয় পুণ্য সঞ্চিত হয় বুলি কৈছে। যিমানে কৃষ্ণক দিয়ে সেইকে অক্ষয়, ইহাক দিবাকো একো জনে নপাৰে। আজি আপোনালোকে বিভিন্ন কৰ্ম ত্যাগ কৰি ঈশ্বৰ কৃষ্ণৰ কথা শুনিবৰ কাৰণে আমন্ত্ৰণ পাই গুচি আহিলে। গতিকে জীৱনত এটা ডাঙৰ লাভ হ'ল, কাৰণ জন্ম জন্মান্তৰ কাৰণে এই পুণ্য সঞ্চয় হ'ল। ইয়ালৈ নাহি যদি আন কামত লাগি থাকে তেতিয়া আমাৰ জীৱনটো বিফল হয় বুলি কৈছে। আন কৰ্মে লগাইলে যতেকো শিশু হৈ বৃথা, জনমো বৃথা হৈ নুশুনয় কৃষ্ণ কথা। আমাক কৃষ্ণ কথা শুনিবৰ কাৰণে এইটো দেহা দিছে। চাৰিমুঠি জীৱৰ ভিতৰত ভগৱন্তৰ কথা শুনিব পৰা অধিকাৰ মানুহৰ বাদে আনৰ নাই। গীতাত এই কথা উল্লেখ আছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। মানুহৰ বাদে ঈশ্বৰৰ কথা শুনি মুক্তি লভিব পৰা শক্তি আনৰ নাই। গতিকে মই এই আপাহতে আহ্বান জনাম যে সন্মিলিত কছাৰী পথাৰ গাঁওবাসীয়ে প্ৰতি বছৰে যদি প্ৰত্যেক প্ৰাথমিকতে এনেধৰণে সলনি কৰি যদি অনুষ্ঠিত কৰি থাকে, তেতিয়াহ'লে অনাগত দিনত এইখন গাঁৱলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। সমাজত ইজনে সিজনৰ মনোমালিন্য হৈ থকা, শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা, নবৈ দেউৰেকৰ মাজত মনোমালিন্য হৈ থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনে